বানে ধোৱা মাজুলী দুখৰ সীমানাই প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে চাগে ভালে, তো মোৰো ভালে আৰু ভাল বুলি নকওঁ বাৰু। তো এইফালে দেখিছেনে চৌপাশটো পানীয়ে পানী আৰু দেখাছোৱে আগদিনাখনি মই দেখালোৱে ভিডিঅ'ত পূৰা পানী হৈ আছে। পানী মানে ঘৰে ঘৰে পূৰা সোমাই গৈছে আৰু এইফালে আমাৰ আৰু অলপ লাগে আৰু এইফালে সহায় কৰিব লাগে এতিয়া বানে বোৱাবিলাক মানুহবিলাকক। হে ককাইদেউ হয় ক'লৈ গৈছিলে মাকেইটা পাৰ হ'ব পাৰিছে? ইমানটো হৈছে কাৰোবাৰ আকৌ বাইক ষ্টাৰ্ট নহয় বুলি কৈছে যে নহয় বুলি কৈছে যে তাৰপৰা সেইফালে সোমাইছে নেকি পানী? ইমান হোৱা নাই ন? আমাৰ এইফালে পূৰা অতিপাত সোমাইছে আকৌ। অঁ 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 তাকে আৰু পানী হৈছে বহু, মানে কালি মই দেখালোঁ ভিডিঅ'ত পূৰা মানে পানী মানে ঘৰ পূৰা বুৰিছে। প্ৰথমবাৰ হওঁতে ফূৰ্তি লাগিছিলে, তেতিয়া বুজি নাপাইছিলোঁ মানুহৰ কিমান অনিষ্ট হয়। তো প্ৰথম হৈছিলে বাৰু সেইটো মানে ক'বও নোৱাৰি বাৰু, কাৰণ কেলৈ সেইটো এটা ফূৰ্তি বেলেগ। তেতিয়া বানপানী আমাৰ হোৱা নাছিলে, দেখাও নাছিলোঁ, তেতিয়া ফূৰ্তিটো বেলেগ আছিলে। মানে প্ৰথমবাৰ সোমাই যি অনিষ্ট কৰিলে মানুহৰ বা কষ্ট কিমান হয় তেতিয়া গম পালোঁ। আৰু নেক্সট বাৰ এতিয়া হৈছে ন, এতিয়া মানে নালাগে কৈছোঁ। এইডোখৰতে ওচৰতে জালখন পাতি থৈছে বাৰু, মাছ লাগিছে নেকি? লাগিছে? অঁ পুঠি মাছ হ'লে খাবলৈ ভাল লাগে দেই। মোৰ কিন্তু কাৱৈ বা মাগুৰ চাগুৰ খাই বেয়া পাওঁ মই। এইফালে পানী বাঢ়ি গৈছে, পূৰা ধমধমাই বাঢ়িছে আৰু নাবাঢ়ক আৰু দেই, মানে তাকে ভোলেনাথক কৃপা কৰিছোঁ। কাৰণ কেলৈ পানী বাঢ়িলে গ'লে মানে বহুত অসুবিধা হয়, বহুতেই অসুবিধা হয়। আমি এতিয়া কিছুমান আমি নোবোৱাখিনিয়ে গম পাওঁ বাৰু, কিন্তু বুঢ়াখিনিয়ে গম পায় যে কিমান কষ্ট হয়। তো কিমান বস্তু অনিষ্ট হয় থাকিবলৈ খাবলৈ। এইফালে আমাৰ ৰাইজ অকল মাছে ৰাইজ। কাৱৈ মাছ নে পুঠি মাছ? অঁ লাগিলেচোন ন কিনাৰতে। এইকেইটি এই ক'ত গ'ল? এইফালে মাতাশ্ৰীয়ে ধৰিছে, এইফালে ফাদাৰে এৰাইছে। একদম বামতে পাতি থৈছে দেই কিনাৰতে, কাৰণ পানী বহুত বাঢ়িছে গৈছে। এটা কথা, পানী বেয়া মানে যিবিলাকৰ ঘৰ বাৰুকৈ বুৰিছে সেইখিনিক মানে সাহাৰ্যটো দিব লাগে পটাপট। কাৰণ কেলৈ খাবলৈ চাউল তাউল নাইকিয়া হৈছে, সেইটোৱে মেইন কথা। এইটো এতিয়া লাগিছিলে তো সোনকালে মানে পটাপট মানে দিয়ক মানে তাকে আমাৰ মাঘেৰিটা সমষ্টি বিধায়কক কৈছোঁ আৰু ভাস্কৰ ছাৰ দেৱলৈ। তো মানে যিখিনি মানে বহুত কষ্ট হয় ইবাৰ মই দেখিছোঁ। কাৰণ কেলৈ তেতিয়া মানে কি হ'ল, শুবলৈ খাবলৈ পানী আহিব নেকি এনেকুৱা মানে অনুভৱ হৈ থাকে আৰু মানে শুব নোৱাৰে। আৰু যিহেতু আমাৰ ঘৰত সেই ওচৰখিনিয়ে থাকিছিলে, আমাৰ ঘৰ যেনিবা পাছফালে সেইখিনি বুৰিলে, কিন্তু ঘৰটো ভেটিটো যিহেতু ওখ সেইকাৰণে নাই বুৰা বাৰু ইবাৰ। তথাপিও আমাৰ ওচৰ মানে ওচৰখিনিও গোটেইখিনিও ঘৰ বুৰিলে। আমাৰ আইদেউ আহিছে সেইফালে বুৰিছিলে, তেতিয়া তই ব'ল মই গৈ আছোঁ ব'ল। এইফালে আমাৰ ৰাধেমাই আহিছে, মোক কৈ আছে মোক কাঁহী বাতি পেলাই থৈ দিছোঁ জানো না ভাত খোৱা। ইফালে দানা দিব মায়ে, এতিয়া গাহৰি খঙে উঠিব। মই গৈ আছোঁ ব'ল। অঁ ৰিক্সাত থাকিবি, মোক ফোন কৰিবি, মই ধুম আৰু পটাপট যাম। যা, মই সিহঁতিও কাঁহী বাতিয়ে নাই ধোৱা, যা মই ৰখি থাকিবি তাত, মই গৈছোঁ। অঁ যা। তো সেইকাৰণে কৈছোঁ মানে যিখিনি আমাৰ ওচৰ পাঁজৰ থাকিছিলে আমাৰ ঘৰত, তেতিয়া গম পাইছোঁ। কাৰণ কেলৈ তেখেতক খোৱা বোৱা মানে আহিব নেকি পানী সেনেকুৱা অনুভৱ হয়। তো সেইকাৰণে মানে ভগৱানক কৈছোঁ আজিৰ পৰা শুকাই যাওক তাকে, কিন্তু স্পীড পানীটো বাঢ়িছে। তো এইফালে মাছ ধৰিছে আৰু বন্ধু বান্ধৱীসকল, মোৰ বাচন ভাতটো খালোঁ, কাঁহী বাতি হাতে পেলালোঁ, ধুই লওঁগৈ ফটাফট। ভিডিঅ'টো দীঘলীয়াও হৈ গৈছে। ভিডিঅ'টোৰ পৰা বাই বাই।